নামটো কি আছিলে? ৰঞ্জিত বৰা। ৰঞ্জিত বৰা। দেউতাৰ নাম? জীৱন বৰা। ঘৰ? ঘৰ বৰাহালা। বৰাহালা। আৰু লগত কোন কোন আছিলে? লগত আছিলে মোক লৈ আনিছিলে জানটো। জানটো কি লিখা? জানটো হাজৰিকা। ঘৰ? ঘৰ বৰাহালা। বৰাহালা ধৰি তাৰ দেউতাকৰ নাম? ধৰ্মেন্দ্ৰ হাজৰিকা। ধৰ্মেন্দ্ৰ হাজৰিকা। টেপিং পইণ্ট কোনে বহায়? সি জানটো বহায়। জানটো চবতে জানটোৱে বহায় ন? আজি টেপিং পইণ্ট বহাইছিলে নে? আজি নাই বহোৱা। আগতে বহাই থকা নেকি? আগতে বহাইতে উলিয়াইছিলে ন? কেইগিলান তেল উলিয়ালে আজি? আজি 10 গিলান এফালে আৰু 20 গিলানমান হৈছিলে কিজান। 20 গিলান ন? তাৰপিছত আমিতো এতিয়া 10 গিলানমান পাইছোঁ। বাকী গিলানখিনি নিলে সিহঁতি গাড়ী নিছে। গাড়ীত কোনে নিছে? এইটো হয়ছ কোনোবা ড্ৰাইভাৰ আছে কিজান। কোনোবা হয়ছৰ লগত কোনোবা আছে নেকি? আৰু আছে যদি নাজানো সিহঁতৰ লগত। তাৰপৰা আৰু এতিয়া লগত কোন কোন আছিলে? লগত আছিলে হয়ছ, বুবু। হয়ছটো মেইন লিডাৰ হয়। আৰু বুবু আছিলে? বুবু আৰু এটা এই অবিন বুলি কয়। অৰবিন এই লেবালৰ। আৰু এটা সিহঁতৰ লেবালয় আছে দুটা আৰু দুটা ন? মুঠতে টোটেল আদিবাসী লোৱা তিনিটা। তাৰপিছত আমাৰ লোৱা মটক লোৱা 3টা। তাৰপিছত আকৌ টোক লগাই মানে 8টা হ'ল। জানটোক আৰু টোক লগাই নহয় 7টা হ'ব। 7টা ন? তাৰপিছত এই বুবু ঘৰ ইয়াতে? বুবু ঘৰ আগত মই চিনি নাপাওঁ খালি। তই আৰু কেতিয়া আহিছিলি? মই অকল আজি আহিছোঁ। আজি প্ৰথম? আজি। এই জানটো আনকালে আহে? সেয়ে আহিয়ে থাকে। এই টেপিং পইণ্টটো সিয়ে বহায়? সিয়ে বহায়। আৰু তহঁতৰ লিডাৰ কোনে মাতি আনিছিলে তোক? সেইটো হয় এই মোকতো জানটো আনিছিলে ন? জানটো বুবুহেঁতে মাতিলে। বুবু লিডাৰ। বুবু ন? আৰু মেইন হয়ছৰ মালিক সিয়ে তেলটো নিয়ে? ক'ত দিয়ে তেলটো নি কিনি? তেলটো ক'ত দিয়ে নাজানো খালি। মই আজি আহিছোঁ। আজিয়ে ন? খালি সঁচা কথা কওঁ। আজি আহিছোঁ। ল'ৰাকেইটা কৈছোঁ শপত খাইও কৈছোঁ। ঠিক আছে। তাৰপিছত এইটো কি বুলি কয় পাইপ কেইডাল হ'ল টোটেল? পাইপ দুডাল আছিলে ন? পাইপ দুডাল গিলান 20টা আছিলে। কিন্তু আমি 10টা পাইছোঁ। 10টা নিলে তেতিয়াহ'লে হয় নাই? ক'লা গাড়ী এখন। ক'লা গাড়ী এখন আনিছে। ক'লা গাড়ীখনত কি বাৰু কি গাড়ী? নাম চিনি নাপাওঁ মই। সৰু গাড়ী। নম্বৰ মনত আছে? নাই। নম্বৰ মনত নাই? জানটোৰ স্কুটিখনৰ নম্বৰ মনত আছে? নাই। জানটোৰ স্কুটিখন ক'ত আছে? এই লাইনতে আছে। লাইনত মানুহৰ ঘৰত নে ৰাস্তাত আছে? এই মানুহৰ ঘৰত আছে। মানুহৰ ঘৰটো দেখিছোঁ। এই চাবিটো তোৰ ওচৰত আছে? মোৰ লগত আছে। আৰু তোৰ ওচৰত মোবাইল আছে নাই? মোৰ মোবাইল নাই। তোক জানটোৱে লৈ আহিছিলে? ঘৰৰ পৰা লৈ আহিছিলে? জানটো এই ঘৰত গম নাপায়। এই মদ খাই পিনি মই ৰাস্তাত ওলাই আহিছিলোঁ যে। এতিয়া বল বুলি ক'লে। কি কৰিবলৈ? Incoming voice call from Hara Contadoli asterisk Bindicota PSIC. তেল কাটোংগে বল বুলি কৈছে। মোক লৈ আহিলে। Incoming voice call from Hara Contadoli asterisk Bindicota PSIC. মইতো সেইবোৰ নাজানো। পইচা কিমান দিম বুলি কৈছে? Incoming voice call from Hara Contadoli asterisk Bindicota PSIC. ঠিক আছে বাৰু। চাবুৱাবাসীৰ বাবে সুখবৰ। চাবুৱা CB ট্ৰেডাৰ্ছত চলি আছে বাম্পাৰ অফাৰ। আপুনি নতুনকৈ ঘৰ সাজিম বুলি ভাবি আছে নেকি? তেনেহ'লে এতিয়া আৰু চিন্তা নাই। আপোনাৰ ঘৰখন সুন্দৰকৈ অতি কম খৰচত সজাই দিবলৈ দায়িত্ব ল'ব চাবুৱা CB ট্ৰেডাৰ্ছে। এতিয়াৰ পৰা উজনি অসমৰ ভিতৰতে অতি কম খৰচত CB ট্ৰেডাৰ্ছত উপলব্ধ অত্যাধুনিক ডিজাইনৰ টাইলছ, চেনিটাৰী ফিটিং, PVC ফিটিং, ৱাল পেইণ্টিং, টাইলছ, গ্ৰেনাইট, বেচিন ইত্যাদি। ডিব্ৰুগড় দিশৰ পৰা আহিলে চাবুৱা মেছ তিনিআলি পাৰ কৰি পেট্ৰল পাম্প নাপাওঁতে আৰু তিনিচুকীয়া দিশৰ পৰা আহিলে পেট্ৰল পাম্প পাৰ কৰি পাব চাবুৱা CB ট্ৰেডাৰ্ছ। আপুনি যদি ঘৰ সাজিম বুলি ভাবি আছে তেন্তে আজি যোগাযোগ কৰক 8812073757 নম্বৰ। ৰোগীসকলৰ বাবে ভাল খবৰ। চাবুৱা ছেইণ্ট লুকছ হস্পিটেলত পাব ৰেহাই মূল্যত চিকিৎসা। চাবুৱাৰ ছেইণ্ট লুকছ হস্পিটেলত এক্স-ৰে, চিটি স্কেন, আল্ট্ৰাছাউণ্ড, অত্যাধুনিক মেচিনৰ দ্বাৰা লেবৰেটৰী টেষ্ট ইত্যাদি পৰীক্ষাসমূহ ডিব্ৰুগড় জিলা নাৰ্ছিং হোমতকৈ 40% ৰেহাই মূল্যত কৰা হয়। লগতে ডায়েবেটিছ ৰোগীসকলে হায়দৰাবাদৰ পৰা অহা বিশিষ্ট চিকিৎসক ডাক্তৰ শুভান্দৰী চন্দ্ৰৰ পৰা পৰামৰ্শ ল'ব পাৰিব।
স্ত্ৰী আৰু প্ৰসূতি ৰোগৰ বাবে হায়দৰাবাদৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাক্তৰ উমা দেৱী ভিয়ে চিকিৎসা আগবঢ়াব। লগতে উৰিষ্যাৰ পৰা অহা চিকিৎসক ডক্টৰ ৰঞ্জন কুমাৰ জিনাই নিউৰলজি চিকিৎসা আগবঢ়ায়। গতিকে এতিয়াৰ পৰা আপোনালোকে ৰেহাই মূল্যত বিশিষ্ট চিকিৎসকসকলক তেওঁলোকৰ অন্তৰ্গত সকলো বেমাৰ দেখা কৰি পৰামৰ্শ ল'ব পাৰিব। প্ৰয়োজন সাপেক্ষে ৰোগীসকলে যোগাযোগ কৰিব পাৰিব 8822455808 নম্বৰত। আপুনিও সুন্দৰ পৰিৱেশত হোটেলত এসাঁজ খাব বিচাৰে নেকি? সম্পূৰ্ণ থলুৱা খাদ্য সম্ভাৰেৰে আপুনিও যদি পৰিয়ালৰ লগত এসাঁজ খাব বিচাৰে তেনেহ'লে আপুনি আহিব পাৰে কাজিখোৱাৰ বাইপাছত থকা নীলগ্ৰেভ হোটেললৈ। থলুৱা শাক পাচলি আৰু পুখুৰীৰ সতেজ থলুৱা মাছৰ আঞ্জাৰ লগতে নিজা ফাৰ্মৰ থলুৱা হাঁহ কুকুৰা গাহৰি আদিৰ মাংসৰে ৰাইজলৈ আগবঢ়াইছে থলুৱা খাদ্যৰ বিশেষ সুবিধা। যোগাযোগ 9707481939। চাবুৱাবাসীৰ বাবে সুখবৰ। চাবুৱা CB ট্ৰেডাৰ্ছত চলি আছে বাম্পাৰ অফাৰ। আপুনি নতুনকৈ ঘৰ সাজিম বুলি ভাবি আছে নেকি? তেনেহ'লে এতিয়া আৰু চিন্তা নাই। আপোনাৰ ঘৰখন সুন্দৰকৈ অতি কম খৰচত সজাই দিবলৈ দায়িত্ব ল'ব চাবুৱা CB ট্ৰেডাৰ্ছে। এতিয়াৰ পৰা উজনি অসমৰ ভিতৰতে অতি কম খৰচত CB ট্ৰেডাৰ্ছত উপলব্ধ অত্যাধুনিক ডিজাইনৰ টাইলছ, চেনিটাৰী ফিটিং, PVC ফিটিং, ৱাল পেইণ্টিং টাইলছ, গ্ৰেনাইট বেচিন ইত্যাদি। ডিব্ৰুগড় দিশৰ পৰা আহিলে চাবুৱা মেছ তিনিআলি পাৰ কৰি পেট্ৰল পাম্প নাপাওঁতে আৰু তিনিচুকীয়া দিশৰ পৰা আহিলে পেট্ৰল পাম্প পাৰ কৰি পাব চাবুৱা CB ট্ৰেডাৰ্ছ। আপুনি যদি ঘৰ সাজিম বুলি ভাবি আছে তেন্তে আজি যোগাযোগ কৰক 8812073757 নম্বৰ।